সকলোকে নমস্কাৰ জনাই আমি আজি উপস্থিত আছো নামৰূপত আৰু নামৰূপত আজিৰ এই যুৱকণ্ঠত আমি বাছি লৈছো এনে এটি বিষয় অসমৰ গৌৰৱৰ এটি বিষয়। এই বিষয়টি স্বাধীন ভাৰতৰ 23টা বছৰৰ পিছতে গজালি ওলোৱা এটা বিশেষ অনুষ্ঠানৰ বিষয়, যিটো অনুষ্ঠান প্ৰাথমিক স্কুলত আমি পঢ়োতে সেই বাক্যটো আমি পঢ়িছিলোঁ যে যেনেকৈ চেনিকল বুলি ক'লে গোলাঘাটৰ বৰুৱা বামুণ গাঁও, তেনেকৈ সাৰ কাৰখানা ক'ত আছে বুলি যদি আমাক লিখিবলৈ দিছিল, প্ৰশ্ন আহিছিল, তেতিয়া আমি উত্তৰ লিখিছিলোঁ যে সাৰ কাৰখানা আছে অসমৰ নামৰূপত। সেই যিটো নামৰূপৰ জিলিকি থকা মুকুতা, সেই মুকুতাটো এতিয়া মৰি মৰি যি আছে, অপমৃত্যু হ'বলৈ যাত্ৰা কৰিছে আৰু মৃত্যু ঘণ্টা যেন বাজিছে। ৰাজনীতিৰ বকচাত যেন এতিয়া লটি ঘটি খাইছে অসমৰ অন্যতম লাভৱন্ত এটা সময়ৰ যিটো উদ্যোগে অসম নহয় উত্তৰ পূৰ্বাঞ্চলতে এটা মাইলৰ খুঁটি স্থাপন কৰিছিল আৰু অসমৰ ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ, এই উদ্যোগসমূহৰ তালিকাৰ শীৰ্ষতম বিন্দুত উপনীত হৈছিল সেই 1969 চনতে স্থাপিত হোৱা সেই নামৰূপ সাৰ কাৰখানা, যি BVFCL বুলি কওঁ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড। এই অনুষ্ঠানটোৰ এতিয়া মৃত্যু ঘণ্টা বাজিছে। এই অনুষ্ঠানটোক লৈ আমি বিগত প্ৰায় 3টা বছৰে আমি প্ৰাগ নিউজৰ পৰিয়ালেও নামৰূপবাসী আৰু অসমৰ ৰাইজক লৈ এক অবিৰত আন্দোলন, যাতে অনুষ্ঠানটো জীয়াই ৰাখিব পৰা যায়, এই উদ্যোগটো যাতে জীয়াই ৰাখিব পৰা যায়, তাৰ বাবে অপ্ৰাণ প্ৰচেষ্টা চলাইছোঁ। দিল্লী আৰু দিছপুৰৰ চোতালখনলৈকে আমি এই বাৰ্তাটো দিব খুজিছোঁ, যদি নামৰূপ সাৰ কাৰখানা ঢুকাই যায়, যিটো এতিয়া মৃত্যুলৈ যাত্ৰা কৰিছে, তেনেহ'লে কিমান এটা লাভৱন্ত উদ্যোগ বা এটা পৃষ্ঠা শেষ হৈ যাব, সেয়া অনুমান কৰক দিল্লী আৰু দিছপুৰে। আমি যুৱকণ্ঠ আৰম্ভ কৰিব বিচাৰিছোঁ এই নামৰূপ সাৰ কাৰখানাৰ যিখন ইউনিয়ন, যিখন আটাইতকৈ ডাঙৰ মূল চাবিকাঠি, তাৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ বৰা ডাঙৰীয়াৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ। কি অৱস্থাত আছে নামৰূপ সাৰ কাৰখানা, মই চমুকৈ জানিব বিচাৰিছোঁ। বৰ্তমান প্ৰত্যেকে জানো যে অতি সংকটপূৰ্ণ অৱস্থাত আছে। আজি 2 বছৰৰ পৰা যথেষ্টখিনি লছত ভুগিছে আৰু লছ ভোগাটো ইয়াৰ কাৰণে অতি ডাঙৰ এটা ভাইৰাছ। ইণ্ডাষ্ট্ৰিটো জীয়াই থকাত এইখিনি এটা ডাঙৰ প্ৰশ্ন আহি পৰে। গতিকে এতিয়া বৰ্তমান চলিত অৱস্থাত নাই। প্ৰায়কেইটা 2টা উদ্যোগে ইতিমধ্যে বন্ধ হৈছে, এদিন চলিছে, এদিন নাই চলা আৰু প্ৰডাকশ্যন খুব এটা সীমিত। এইটো লৈ বৰ্তমান সাৰ কাৰখানাটো জীয়াই নাথাকে। কিন্তু এনেকুৱা এটা সন্ধিক্ষণত এটা কথা আমি ক'বলৈ বিচাৰোঁ যে বৰ্তমান ইয়াত এটা প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক এটা আহ্বান কৰিবলৈ বিচাৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ পাতনি মেলিছিলে আৰু তেওঁৰ যোগেদি আমি শেষ হোৱাটো আজিৰ তাৰিখত বিচাৰিছোঁ। ইয়াৰ বিনিময়ত আমি দেখিবলৈ পাইছোঁ অন্যান্য ৰাজ্যবিলাকত যিবিলাক উদ্যোগ স্থাপন পাতিছে ৰাজহুৱা খণ্ডত, সেইবিলাকত ৰাজ্য চৰকাৰবিলাকে বিশেষভাৱে উদ্যোগ লৈছে। গতিকে এই ক্ষেত্ৰত আমি এটা ৰাজ্য চৰকাৰৰ পৰা ডাঙৰ এটা প্ৰস্তাৱ, এটা ষ্ট্ৰং ৰিজলিউশ্যন যাব লাগে কেন্দ্ৰ চৰকাৰলৈ, যে নামৰূপ সাৰ কাৰখানা এইটো অসমৰ এটা প্ৰপাৰ্টি, এইটো জীয়াই থাকিব লাগিবই, এইখিনি কথা। আৰু দ্বিতীয়তে আৰু এটা কথা এটা আহ্বান কৰিম, ইয়াৰ আমাৰ স্থানীয় যি সাংসদ মহোদয়ক এটা কথা ক'ম যে এই কাগজ পত্ৰৰ এইবিলাক কামবিলাক আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় চৰকাৰে যথেষ্ট লেহেমীয়া গতিত কৰিছে। এখন মিটিং আৰম্ভ হ'লে 6 মাহ 7 মাহ, আনখন হ'বলৈ আৰু এবছৰ লাগে। এই প্ৰক্ৰিয়াটো কিন্তু অতি এটা বেয়া হৈছে। আৰু সেয়েহে এটা বাক্যত মই জানিব বিচাৰিছোঁ যে নামৰূপ সাৰ কাৰখানাক লৈ যিটো চিৰিয়াছ দিল্লী বা দিছপুৰ হ'ব লাগে, এইটো নাই, কমি গৈছে, সেইটো কমি গৈছে। মই আহিম আৰু 2-3বাৰ মই যিসকলে অবিৰত আন্দোলনত লাগি আছে তেখেতসকলৰ ওচৰলৈ যাবৰ বাবে যত্ন কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক এই অনুষ্ঠানটো জীয়াই তোলাৰ ক্ষেত্ৰত যিটো অবিৰত আন্দোলন, তাৰ এক অন্যতম খুঁটা হিচাপে তেওঁলোকে কাম কৰি আছে। আজিৰ পৰা 2টা দিনৰ আগত তেওঁলোকে দিছপুৰ কপাই আহিছে আৰু তাৰ পিছতে আকৌ এই বিষয়টোৱে চৰ্চা লাভ কৰিছে, সঁচাকৈ মৃত্যু হ'ব নেকি নামৰূপ সাৰ কাৰখানা। ৰামবিলাস পাছোৱানৰ পৰা সদানন্দ গৌড়ালৈকে চবতে টোপ আৰু টোপ, ললিপপ। কি হ'বগৈ এনেকৈ? নহয়, নামৰূপ সাৰ কাৰখানাৰ যিটো বিষয়, এই বিষয়টোক লৈ এটা দীৰ্ঘ সময় ৰাজনীতিৰ দলসমূহে, চৰকাৰে কেৱল মাত্ৰ ৰাজনীতি কৰিলে, তাৰ বাহিৰে একোৱে কৰা নাই। আমি UPA চৰকাৰৰ সময়ত দেখিলোঁ, UPA চৰকাৰৰ সময়ত ৰামবিলাস পাছোৱানে ঘোষণা কৰিলে, তাৰপিছত একো নহ'ল। আজি আমাৰ যিগৰাকী মাননীয় প্ৰধানমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰীৰ প্ৰথম কাৰ্যকালৰ 100দিনীয়া কৰ্মসূচীত আছিল, একো নহ'ল। কেবিনেট অনুমোদন দিলে PPP মুডত কৰাৰ, নহ'ল আজিৰ তাৰিখত। আৰু শেহতীয়াকৈ সাৰ মন্ত্ৰী
এই ডাঙৰীয়া নামৰূপত আহি ছাত্ৰ সন্থাক তেওঁ কথা দি গৈছিল যে ইয়াত সকলো ব্যৱস্থাপনা আছে, গতিকে অতি সোনকালে আপোনালোকৰ ইয়াত চতুৰ্থ গোটৰ কাম কাজ আমি শেষ কৰিম। মানে কোনজনৰ কথা ক'লে? এই শেষত এতিয়া যিজন আমি হৈ আছে, শেষত যিগৰাকী আহিছিল সদানন্দ গৌড়া, তেওঁ নিজে আহি পিনে কৈ গৈছিল আৰু তেওঁ কৈছিল যে 3 মাহৰ ভিতৰত ইয়াৰ প্ৰচেছ ষ্টাৰ্ট হ'ব, কিন্তু সেই 3 মাহ উকলি যোৱা অতিকৈ সময় হৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি দেখিবলৈ পাওঁ যিটো ফাৰ্টিলাইজাৰ মিনিষ্ট্ৰীৰ যিটো এনুৱেল ৰিপৰ্ট, সেই ফাৰ্টিলাইজাৰ মিনিষ্ট্ৰীৰ এনুৱেল ৰিপৰ্টত তাত উল্লেখ আছে যে এইটো নমিনেশ্যন বেচিছত এই উদ্যোগটোৰ 52% শ্বেয়াৰ RCFক লৈ পিনে, 26% শ্বেয়াৰ অইল ইণ্ডিয়া লিমিটেডক লৈ, 11% শ্বেয়াৰ BVFCL আৰু 11% শ্বেয়াৰ অসম গভৰ্ণমেণ্টক লৈ পিনে ইয়াত এটা JV কৰি এই উদ্যোগটো স্থাপন কৰা হ'ব। সেইটো এটা চৰকাৰী দলিল হয়। তাৰ পাছতো চৰকাৰে নতুনভাৱে ইয়াত আকৌ নতুন বিনিয়োগৰ কথা কৈ থকাটো, নতুন ইনভেষ্টমেণ্টৰ কথা কৈ থকাটো কোনফালে যুক্তিসংগত কথা? ইয়াৰ পৰা এটা কথাই স্পষ্ট যে এই উদ্যোগটোক স্থাপন কৰাৰ বিশেষ সদিচ্ছা নাই। যদি সদিচ্ছা প্ৰকাশ আছে, যদি তেওঁলোকৰ সদিচ্ছা আছে, তেনেহ'লে নামৰূপৰ পৰা এষাৰ কথা ক'ম আমি ছাত্ৰ সন্থাই, তেনেহ'লে আপোনালোকে এই উদ্যোগটো স্থাপন কৰিবলৈ কেবিনেট অনুমোদন প্ৰদান কৰক। মই আকৌ আহিম। 3টা গোট মৰি পেলাই প্ৰায় প্ৰথমটো গ'লেই, দ্বিতীয়টো মৰি আছে। সিদিনা তাত ব্লাষ্ট হৈছে দ্বিতীয়টো গোটত, যিটো আচলতে অক্সিজেন বুলি কোৱা হয়, সেয়ে শেষ হৈ গৈছে। তৃতীয়টোৱে যেনে তেনে উশাহ লৈ জীয়াই আছে, আৰু চতুৰ্থটো এতিয়াও সপোন। কেনেকৈ এই সাৰ উদ্যোগটো জীয়াই থাকিব? সদায় প্ৰতিশ্ৰুতি। আচলতে এই গোটেই প্ৰক্ৰিয়াটো অকল ৰাজনীতি মেৰপাকৰতে সীমাবদ্ধ হৈ থকা যেন এতিয়া অনুভৱ হৈছেগৈ। এতিয়া মানে আমি আৰু এটা বিষয় ক'ব বিচাৰোঁ যে যিসকলে ৰাজনীতি কৰি আছিল তেওঁলোকেও এতিয়া ভাবিবলৈ হ'ল পৰৱৰ্তী দিনবিলাকত কিন্তু আজিৰ দৰে যদি এই সাৰ কাৰখানাটো চলি থাকে আৰু সাৰ কাৰখানাটো বন্ধ হৈ থাকে, তেন্তে ডিব্ৰুগড় জিলা আৰু নামৰূপ এই উদ্যোগটোক কেন্দ্ৰ কৰি যিসকলে ৰাজনীতি কৰি আছিল তেওঁলোকৰ কিন্তু ৰাজনীতি কৰাৰ বিষয় এটাও নাইকিয়া হৈ যাবগৈ। কাৰণ এইটো এটা ডাঙৰ এটা কেন্দ্ৰবিন্দু। আৰু আপোনালোকে চাব, যেতিয়া লোকসভা নিৰ্বাচন হয়, আমাৰ বিধানসভাৰ নিৰ্বাচন হয়, তেতিয়াই ৰাজনীতিকসকলে আহে যে এইটো সাৰ কাৰখানাটো আমি পুনৰ নিৰ্মাণ কৰি দিম। সিদিনা প্ৰধানমন্ত্ৰীও আনকি ঘোষণা কৰিছিল যে এইটো বিহাৰ নে ক'ৰবাত এখন মিটিং হওঁতে যে এইটো নামৰূপৰ সাৰ কাৰখানাটো আমি পুনৰ নিৰ্মাণ কৰিম, কিন্তু আল্টিমেট গৈ পিনে একোৱেই নহয়গৈ। প্ৰতিশ্ৰুতিতে ৰৈ যায়। আৰু এতিয়া কি অৱস্থা নামৰূপ সাৰ কাৰখানা মানে কেনেধৰণে থিয় হৈ আছে? সাৰ কাৰখানাটো মানে এই 3টা আখৰে লৈ আছে নেকি? নামৰূপ সাৰ কাৰখানা, এই 3টাই সেইটো পৰ্যায়তে আছে। কাৰণ এতিয়া যিটো পৰ্যায়ত আপোনালোকে আজিৰ তাৰিখটোত আপোনালোকে যদি চাই, এইটো সম্পূৰ্ণ লছত গৈ আছে। গতিকে ইয়াৰ মানুহক অনাগত দিনবিলাকত দৰমহা দিব পাৰিব নে নোৱাৰিব, তেনেকুৱা ধৰণৰ চিন্তাসমূহ আমি ইয়াত দেখিবলৈ পাইছোঁ। যে মই বিৰতিলৈ যাব লাগিব। এটা কথা কৈ লওঁ যে নামৰূপ নহয়, ডিব্ৰুগড় জিলাৰ এক অন্যতম পৃষ্ঠা বা এই সমগ্ৰ ব্যৱসায় বাণিজ্যৰ পৰা ৰাইজৰ জীৱন যাত্ৰালৈকে মূল অক্সিজেন হ'ল নামৰূপ সাৰ কাৰখানা। আৰু এই সাৰ কাৰখানা মই আকৌ এবাৰ কৈছোঁ দিল্লী দিছপুৰক, যিসকলে প্ৰাগ নিউজৰ আজিৰ এই যুৱকণ্ঠ চাই আছে, অপমৃত্যু যাত্ৰা হৈছে। মৰি যি আছে, এনেকৈ এটা ৰাজহুৱা খণ্ড মৰিবলৈ আপোনালোকে কেনেকৈ দিব পাৰিব? প্ৰাগ নিউজৰ আজিৰ অনুষ্ঠানৰ যোগেদি আকৌ বাৰ্তা, এই সঁচাকৈ আপোনালোকে কৈ থকা চতুৰ্থ গোটটো কেতিয়াকৈ হ'ব? নে 2021-ৰ নিৰ্বাচনী এক অন্যতম লাইন হ'ব নামৰূপ সাৰ কাৰখানা? আকৌ দিম। বিৰতি লৈছোঁ, বিৰতিৰ পিছত আকৌ ঘূৰি আহিম। বিৰতিৰ পিছত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আমাৰ যুৱকণ্ঠৰ মূল বিষয় হৈছে যে BVFCL ৰক্ষা, অৰ্থাৎ নামৰূপ সাৰ কাৰখানা কেনেকৈ ৰক্ষা কৰিব পৰা যায়। দিছপুৰে কেতিয়াকৈ দিল্লীক বুজাব যে এই যদি উদ্যোগটো শেষ হৈ যায়, তেতিয়াহ'লে কেনেকৈ এটা পৃষ্ঠা শেষ হৈ যাব আৰু কেনেকৈ নিবনুৱা সমস্যাৰ পৰা ব্যৱসায়লৈকে আৰু সমাজ জীৱন কেনেকৈ স্তব্ধ হৈ যাব। উজনি অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে সাৰ যোগান ধৰা বিহাৰ, উত্তৰ প্ৰদেশলৈকে, ঝাৰখণ্ডলৈকে এটা সময়ত সাৰ ইয়াৰ পৰা যোগান ধৰা এই উদ্যোগটোক আমি জীয়াই তুলিব লাগে নে মাৰি পেলাব লাগে? ইয়াৰ উত্তৰ দিছপুৰে কেতিয়াকৈ দিল্লীক বুজাব পাৰিব আৰু উত্তৰটো দিল্লীৰ পৰা কেতিয়া আহিব, তাৰ বাবেই আজিৰ আমাৰ এই যুৱকণ্ঠত চৰ্চা লৈ আনিছোঁ এই বিষয়টি। এগৰাকী যুৱতীৰ এই নামৰূপৰ মই জীয়ৰীৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, তোমাৰ পৰা। এই অনুষ্ঠানটো যদি যিটো আজি আমি আলোচনা কৰিছোঁ, তোমালোকে নিজে চকুৰ আগতে ভয়ংকৰ যাত্ৰাটো দেখিছা যে আৰু আজিৰ পৰা কেইদিনমান আগত কেনেকৈ ব্লাষ্ট হৈ এমনিয়াৰ এটা অন্যতম পাৰ্ট শেষ হৈ গৈছিলে। গতিকে কিমান ভয় খাইছা তোমালোকে যদি এই অনুষ্ঠানটো শেষ হৈ যায়?
হয় আমি এতিয়া বৰ্তমান নিবনুৱা সমস্যাটো বাঢ়ি গৈ আছে হয় আমি এতিয়া ভয় খাইছোঁ যে প্ৰথম গোটটো বন্ধ হ'লেই ইতিমধ্যে দ্বিতীয় গোটটো বন্ধ হ'ল তৃতীয় গোটটো এতিয়া কাম চলি আছিলে কিন্তু প্ৰডাকশ্যন এতিয়া ইতিমধ্যে নোহোৱা হৈ গৈছে আৰু এতিয়া দৰমহাৰ পাতি এইবোৰ ক্ষেত্ৰতো আমাৰ জীৱন অৱস্থা অতি অচল হৈ গৈছে দেউতা বা কোনোবাই তাত চাকৰি কৰে হয় মোৰ দেউতাই চাকৰি কৰিছিলে দেউতাহঁতৰ মুখত কি শুনিছিলা এই কথাটো লৈ পেলাই যে এইটো অনুষ্ঠান যদি ধ্বংস হৈ যায় শেষ হৈ যায় কি হৈ যাব ইয়াত সঁচাকৈ বহুত দুখজনক কথা আমাৰ সকলোৱে জীৱন মানে একদম অচল হৈ যাব ধৰক এতিয়া আমাৰ কিছুমানৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে অশোক কাগজ কলৰ ল'ৰা ছোৱালীখিনিয়ে যে কান্দিছিলে সেই অৱস্থাটো আৰু কেইদিনমানৰ পিছত ইয়াত হ'বলৈ গৈ আছে নেকি সঁচাকৈ ইয়াত হ'বলৈ গৈ আছে এতিয়া আমি চৰকাৰৰ পৰা মুঠতে আশ্বাসহে পাই আছোঁ 2004 চনৰ ৰামবিলাস পাছোৱান আহিলে আমাক ক'লে যে চতুৰ্থ গোটৰ হেৰিৰ কাৰণে ফটকাও ফুটোৱা হ'ল কিন্তু আমি সকলোৱে আশ্বাসহে পাই আছোঁ চৰকাৰৰ পৰা কিন্তু এতিয়ালৈকে কিন্তু তাৰ বাস্তৱটো হোৱাগৈ নাই আশ্বাসটো বাস্তৱ হোৱা নাই এইটোৰ বাবে এই অনুষ্ঠানটো অনা হৈছে সাংবাদিক মোৰ ভাতৃপ্ৰতিম কল্পটো বিভিন্ন বাতৰি তুমি ইয়াৰ পৰা কৰিছা কি হ'বগৈ কেনেকুৱা ধৰণৰ এটা যাত্ৰা লৈ আচলতে এই অনুষ্ঠানটো যদি চতুৰ্থ গোটটো স্থাপন নহয় কেনেকুৱা দিশলৈ যাত্ৰা কৰিব যিটো ললিপপৰ ৰাজনীতি চলি আছে এইটোৱে কি কৰিব হয় এইটো দুৰ্ভাগ্যজনক আৰু ডাঙৰ ট্ৰেজেডি এইটোৱেই যে অসমৰ যিমানবোৰ উদ্যোগ আছে উদ্যোগসমূহক চৰকাৰী যন্ত্ৰই সদায় ৰাজনৈতিক মুনাফা লোভাৰ কাৰণেহে তেখেতলোকে কাম কৰে ইয়াত যে এটা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰি যেনে উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ সাৰৰ কাৰণে ছাপ্লাই দি থাকে এটা ডাঙৰ কি কয় লাভজনক উদ্যোগ সেই লাভটো যে তেখেতে গ্ৰহণ কৰিব লাগে সেই কথা কিন্তু চৰকাৰে কেতিয়াও তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এটা উল্লেখযোগ্য কথা 2006 চনত নাও সাৰ কাৰখানাৰ ৰামবিলাস পাছোৱানে সেই তদন্ত কংগ্ৰেছ চৰকাৰে ঘোষণা কৰি থৈ গৈছিলে ইয়াৰ পিছত মোদী আহিলে মোদীয়ে 100 দিনৰ কৰ্মসূচীৰ ভিতৰত নামৰ সাৰ কাৰখানা হ'ব বুলি ক'লে তাতো নহ'ল আৰু ৰামেশ্বৰ তেলী আহি ইয়াত ঘোষণা কৰিলে 4,500 কোটি টকা হ'বই অৰ্থাৎ ক'বলৈ গ'লে ৰামসকলৰ ৰাম ফাঁকি হৈছে নামৰ সাৰ কাৰখানা আৰু ইয়াত এটা অতি দুখৰ কথা যে ইয়াৰ যিবোৰ যন্ত্ৰপাতি আছে 2 নম্বৰ দুই গোট আৰু তৃতীয় গোটৰ এই যিবোৰ যন্ত্ৰপাতি আওপুৰণি হৈ গৈছে আৰু ইয়াৰ স্পেয়াৰ পাৰ্ট নাই মূল কথাটো আৰু ইয়াত যদি কিবা দুৰ্ঘটনা হয় তেতিয়াহ'লে শ্ৰমিক কৰ্মচাৰীসকলৰ কাৰণে বহুত মাজতো হৈছোৱে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইউনিয়নৰ লগত আপুনি জড়িত এই মুহূৰ্তত 100 কোটি টকা এটা দিবলৈ অনুৰোধো কৰিছিল চৰকাৰে কৈছিল যে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰৰ পৰা 100 কোটি টকা এটা আহিব তাৎক্ষণিকভাৱে মেইনটেইন কৰা বা ইয়াক অকণমান অক্সিজেন দিবৰ বাবে আহিলে নে নাই 100 কোটি টকাটোৰ বিষয়লৈ সেইদিনাখন আমি যোৱা 7-6 তাৰিখে সাৰ মন্ত্ৰালয়ত সোমাইছিলোঁ মানে দিল্লী সাৰ মন্ত্ৰালয়ত গৈ আমি খবৰ খাতি কৰিলোঁ তাত এগৰাকী ছেক্ৰেটাৰীয়ে ক'লে যে আপোনালোকৰ যিটো 100 কোটি টকাটো এতিয়া আপোনালোকক দিব পৰা অৱস্থাত নাই সাৰ মন্ত্ৰালয়ত ইতিমধ্যে টকা পইচা নাইকিয়া হৈছে গতিকে ৰাজনৈতিক এই হস্তক্ষেপ কৰক আপোনালোকে মানে নহ'লে আপোনালোকে কোনোবা বেংকৰ পৰা ধাৰ ল'ব লাগিব আপোনালোকক কি ক'লে বেংকৰ পৰা ধাৰ ল'ব আমাতকৈ বোলে বেয়া অনুষ্ঠানো লৈছে কিন্তু আমি চিন্তা কৰিলোঁ যে আমি 100 কোটি টকা যদি ধাৰ লওঁ তেতিয়া আমি পৰিশোধ কৰিব নোৱাৰিম এইটো কাৰণে নোৱাৰিম আমাৰ আৰু পুৰণীয়া এতিয়া নামৰূপ সাৰ কাৰখানা চলাই আছোঁ নামৰূপ দ্বিতীয় গোটটো 44 বছৰ হ'ল তৃতীয় গোটটো আপোনাৰ কমাৰ্চিয়েল প্ৰডাকশ্যনৰ পৰা আজি তাৰিখলৈকে 33 বছৰ হ'ল গতিকে 33 বছৰীয়া আৰু এই 44 বছৰীয়া আৰু পুৰণীয়া ইণ্ডাষ্ট্ৰিটোৱে আমি যদি ধাৰ লওঁ আৰু পোট খাই যাম গতিকে আমি কি হ'লোঁ এতিয়া পইচা নোলোৱাৰ পিছত সেইটো অত্যন্ত বেমাৰী এটা পৰিৱেশ এটা ৰোগীয়া অৱস্থা ৰুগ্ন এটা উদ্যোগ হৈ আছে পইচা নল'লে আপোনালোকে এতিয়া কি হৈ জীয়াই আছে তাৰপিছত আমি আমাৰ CMD মহোদয়ৰ লগত আমি সাৰ কাৰখানা 4জন ব্যক্তি গৈ আমি ৰামেশ্বৰ তেলী ডাঙৰীয়া সহযোগত সাৰ মন্ত্ৰী দেৱগৌড়া ডাঙৰীয়াক লগ কৰিলোঁ যোৱা 11 তাৰিখে তেওঁ ক'লে যে আপোনালোকে এটা কাম কৰক আমাৰ ইউনিয়নৰ যিখন মেম'ৰেণ্ডাম তেওঁ এখন ওপৰত অধ্যয়ন কৰি ইতিমধ্যে লগে লগে ৰামেশ্বৰ তেলী ডাঙৰীয়াক ক'লে আপোনাৰ পিৰিয়ডত এখন লেটাৰ লিখি দিয়ক আৰু ইতিমধ্যে নাও সাৰ কাৰখানাৰ কাৰণে 1 কোটি টকা প্ৰয়োজন হৈছে এইটো যোৱা 11 ফেব্ৰুৱাৰী তাৰিখে কিবা হ'ল নাই এইকেইদিনত এতিয়া এই 11 তাৰিখৰ পিছত তেওঁলোকে এছেম্বলি তেওঁলোকৰ পাৰ্লিয়ামেণ্টৰ পিছত সিদ্ধান্ত কৰিছে আৰু 100 কোটি টকা দিম বুলি আমাক CMD আগত সেইদিনাখন জনাইছে ইয়াৰ CMD আগত কৈছে যে 100 কোটি টকা এটা ইয়াত দিব এতিয়া 100 কোটি টকাটো যে খুজিছে মই এটা বেলেগ কথা মই অৱনী পৰা অলপ জানি ল'ম কিমান টকা ৰাজ সাহায্য পাবলৈ আছে কথাটো অলপ কৈ দিলে ভাল হয় ইয়াৰ ৰাজ সাহায্য পাবলৈ আছে নহয় হয় মেইন কথাটো হ'ল এতিয়া যি কোটি টকাৰ কথা কৈ থকা হৈছে ৰাজ সাহায্য কিমান পাবলৈ আছে প্ৰায় 200 কোটিতকৈ অধিক টকা যিটো ইউৰিয়া ছাবচিডিৰ কথা আছে ইউৰিয়া ছাবচিডি আৰু বিভিন্ন এনেকুৱা ধৰণৰ অনুষাংগিক কিছুমান টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ BVFCL পাবলগীয়া টকা আছে 200 কোটি টকা পাবলৈ আছে 200 কোটিতকৈ অধিক প্ৰায় 250 কোটি টকা হ'ব ইমান কোটি টকা পাবলৈ আছে ঠিক আছে মই আহিম এই উদ্যোগটোৱে যদি স্তব্ধ হৈ যায় তেতিয়া নামৰূপ কি হ'ব বা সমগ্ৰ উদ্যোগ আচলতে যিটো পৰিৱেশ সেই পৰিৱেশটো কেনেকুৱা হ'ব চাওক এতিয়া দেখিছে আমাৰ কাগজ কল বন্ধ হৈ গৈছে চেনিকল বন্ধ হৈ গৈছে তাৰ
থকা বাসিন্দাসকলক যিটো অৱস্থা হৈছে আজি টিভিত দেখি আছোঁ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এখন কিতাপৰ কাৰণে এসাঁজ ভাতৰ কাৰণে কান্দিব লগা হৈছে দেউতাকসকলে হাজিৰা কৰি খাব লগা হৈছে যাতে তেনেকুৱা নহওক আমাৰ হয়তো খাইছে তেনেকুৱা হ'বলৈ গৈ আছে নেকি একজেক্টলি গৈ আছে তেনেকুৱা হ'বলৈকে গৈ আছে কাৰণ এতিয়া চৰকাৰৰ কোনো সদিচ্ছাই নাই অসমৰ যিবোৰ উদ্যোগ আছে সকলো উদ্যোগ বন্ধ কৰিবলৈ গৈ ৰাজনীতিৰ এতিয়া যিসকল নেতা তেওঁলোকে যে কয় কাইলৈ হ'ব পৰহিলৈ হ'ব এই কথাবোৰ এতিয়া বিশ্বাস লাগে ন অবিশ্বাস বিশ্বাসটো একেবাৰে নোহোৱা হৈ গৈছে আমাৰ ওপৰত আমাৰ এতিয়া ভয় হৈ গৈছে আমাৰ যদি এই সাৰ উদ্যোগটো বন্ধ হৈ যায় আমাৰ ইয়াত থকা যিসকল মানে কৰ্মচাৰী আছে তেখেতসকলৰ অৱস্থা কি হ'ব নতুন নতুন ল'ৰাবিলাক এতিয়া উঠি আহিছে তেওঁলোকে কৰ্মচাৰী নহয় গোটেই এনভাইৰনমেণ্টটো স্তব্ধ গোটেইটো পৰিৱেশটোৱে হেৰি হৈ মই এটা কথা এই মুহূৰ্তত কৈ ল'ব বিচাৰিম আৰু মই বিৰতিলৈ যাব বিচাৰিম এই ডিব্ৰুগড়ৰ সাংসদজন এতিয়া কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰী সকলোৱে চিনি পায় ৰামেশ্বৰ তেলী ডাঙৰীয়া আচলতে তেওঁলোকে ইয়াত যেতিয়া ভাষণ দিয়ে নিৰ্বাচনী ভাষণ তেতিয়া কয় যে আমি যদি জিকি যাওঁ তেতিয়াহ'লে আমি যিখিনি মাটিৰ সম্পত্তি জাতিৰ সম্পত্তি অসমৰ সম্পত্তি এইখিনি দিল্লীত কৈ পেলাই আমি জিলিকাই তুলিম আপোনাক জিকালোঁ আপুনি কেবিনেট মন্ত্ৰী হ'ল আপুনি কৰিছে কি সভাত টেটু ফুলাই আপোনালোকে কথা কয় কিন্তু এতিয়া কি অৱস্থা হৈ আছে নামৰূপ সাৰ কাৰখানা এবাৰ গম পায়নে আমি বিৰতিৰ পিছত এই প্ৰশ্নটো লৈ আহিম যে ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ ভূমিকা আচলতে কি হৈছে এই উদ্যোগটোক লৈ বিৰতিৰ পিছত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আজিৰ যুৱকণ্ঠৰ এই বিশেষ অনুষ্ঠানৰ মূল বাক্যশাৰী হ'ল নামৰূপ সাৰ কাৰখানা কেতিয়াকৈ ৰাজনীতিৰ মেৰ পাছৰ পৰা ওলাব কেতিয়াকৈ নামৰূপ সাৰ কাৰখানা সঁচাকৈ চতুৰ্থ গোটটো স্থাপন হ'ব কিমান বিশ্বাস যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৈ আছে এইবাৰ হ'ব তো হ'বটোতো আপোনাৰ চতুৰ্থ গোটটো হ'ব বুলি আজি 2006 পৰা 2020 আজি আপুনিয়ে মই কথা পাতি আছোঁ হোৱা নাই কেতিয়া হ'ব সেইটো মানে আপোনাৰ ৰামেশ্বৰ তেলীয়ে আপোনাৰ যেতিয়া আপোনাৰ ইলেকশ্যন আহে তেতিয়া টুপ দি যায় টুপ দিয়াৰ পিছত তাৰপিছত আকৌ তেখেত যায়গৈ যেতিয়া ইলেকশ্যন আহি থাকে তেতিয়া আহিব কৈ থাকে যেতিয়া কি আহ্বান জনাব এইসকল ইয়াৰ বিধায়কজন শাসিত চৰকাৰৰ তেওঁলোকে মিত্ৰজোঁটৰ নৰেন সোণোৱাল ইয়াৰ আপোনালোকৰ সাংসদজন আপোনালোকৰ এটা মন্ত্ৰী কি আহ্বান জনাব তেখেতলোকক একটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ নামৰূপ সাৰ কাৰখানাটো কাগজ কলৰ দৰে নহওক সেইটোৱে মই আহ্বান জনাব বিচাৰিছোঁ মই এই মুহূৰ্তত সোণোৱাল কছাৰী ছাত্ৰ সন্থা কি ক'ব বিচাৰিব আজিৰ এই বিশেষ অনুষ্ঠানটি আজি যুৱকণ্ঠৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে কাগজ কলটো যেনেকৈ মৃত্যুবৰণ কৰিলে তেনেদৰে যাতে আমাৰ নামৰূপ সাৰ কাৰখানা মৃত্যু ঘণ্টা বাজি আছে এই মুহূৰ্তত যাতে মৃত্যু নহয় তাৰ প্ৰতি আহ্বান জনাইছোঁ আৰু চতুৰ্থ গোট ন তাৰ পৰাই চতুৰ্থ গোট তাৰ উপৰিও আজি এই সময়ত যিহেতু নামৰূপত এটা সাৰ কাৰখানা আছে এই সময়ছোৱাত বাহিৰৰ পৰা ইউৰিয়া অহাটো কিমান দুখৰ বিষয় আমি যিহেতু নামৰূপত বাস কৰি আছোঁ আজি এই মুহূৰ্তত নামৰূপৰ বাসীৰ বাবে আমাৰ ইউৰিয়া আহিছে বাহিৰৰ পৰা কেনেকুৱা ইয়াৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্য উন্নয়ন সংস্থাৰ ফালৰ পৰা কি ক'ব এটা কথা মই অকণমান চুই যাম যে ডিব্ৰুগড়ৰে সন্তান বা এই গোটেই বিষয়টোৰ পৰা জনা এজন মানুহ হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজন তেখেতে কৰোঁ বুলি ক'লে দিল্লীক বুজাব পাৰে কিয় বুজাব পৰা নাই দিল্লীক বুজোৱাটো তেখেতলোকে আচলতে বুজাব পাৰে কিন্তু তেখেতলোকে নুবুজায় আৰু যিহেতু আমি গ্ৰাম্য উন্নয়ন সংঘ নাওপৰ আশে পাশে থকা উদ্যোগকেইটাৰ আশে পাশে থকা 11খন গাঁৱৰ এটা সংগঠন আমিও ৰাইজৰ সহযোগত আমি বহুবাৰ আমি দিল্লী আৰু দিছপুৰত আমি কাৰ্যসূচী লৈছোঁগৈ তথাপিতো আনকি মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতো আমাৰ লগত অংশগ্ৰহণ কৰিছিলে কিন্তু আমাৰ আন্দোলন কৰিছিলে আমাৰ লগত অংশগ্ৰহণ কৰি আমি ধৰ্ণা কাৰ্যসূচীটো আমি দিল্লীত দিছোঁ একেলগে এই উদ্যোগটো আমাক পুনৰ স্থাপন কৰক নহ'লে আমি গ্ৰাম্য সমাজখনে লগতে আমি সম্পূৰ্ণ গোটেই নামৰূপবাসী আমাৰ অন্ধকাৰত আমি ডুব যাব অৰ্থনীতিৰ মেৰুদণ্ড ভাগি যাব ব্যৱসায় সন্থাৰ ফালৰ পৰা এই গোটেই যে লাইটবোৰ জ্বলি আছে এই দোকানৰ লাইটবিলাক কিন্তু এই উদ্যোগটোৱে জ্বলোৱাত মূল চাবিকাঠি এই উদ্যোগটো যদি বন্ধ হৈ যায় এই লাইটবিলাকো হয়তো নুমাই যাব মানুহৰ অন্তৰ লাইটবোৰতো নুমাবই গতিকে আপোনালোকে ব্যৱসায় হিচাপে কি ক'ব মই এই অঞ্চলৰ ব্যৱসায়ী হিচাপে কওঁ এই উদ্যোগটোৱে আমাৰ মেইন যিমান ব্যৱসায় বাণিজ্য এইবোৰৰ মেইন প্ৰাণকেন্দ্ৰ হয় আৰু এই উদ্যোগটো যদি কেনেবাকৈ কাগজ কল বা কাছাৰ পেপাৰ মিলৰ দৰে যদি বন্ধ হৈ যায় তো আমাৰ এই অঞ্চলৰ ব্যৱসায় বাণিজ্য একেবাৰে বেয়া হৈ যাব শেষ হৈ যাব ভয় লাগে নাই এইটো বিষয়টো যে শুনি থাকে পাৰে আপোনালোকে চেনেলে শুনি থাকে ভয় লাগে নাই হয় বহুত অনুৰোধ জনাব চৰকাৰ ভয় লাগে তো মই আমাৰ ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ এটাই অনুৰোধ কৰোঁ যাতে এই উদ্যোগটো জীয়াই ৰখাত তেওঁলোকে অগ্ৰণীয় ভূমিকা লওক
ভূমিকা ল'ব লাগে। আমি বিৰতি যাব লাগিব। বিৰতিৰ পিছত আমি আকৌ উভতি আহিম যুৱকণ্ঠৰ শেষৰ পৃষ্ঠাকেইটালৈ। আমি বিৰতিলৈ যাব বিচাৰিছোঁ। বিৰতিৰ পিছত আমি আকৌ উভতি আহিম। বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ। এই কাৰখানাটো যদি এতিয়াৰ যিটো অৱস্থা, এই অৱস্থাটোত যদি যাত্ৰা কৰি থাকে তেতিয়াহ'লে আৰু হয়তো 1 বা 1.5 বছৰৰ পিছত ইয়াৰ যিখন জপনা তাত তলা ওলমিব। আৰু আমি আকৌ ক'ব লাগিব যে অশোক কাগজ কলে যেনেকৈ অপমৃত্যু হ'ল, তেনেকৈ আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু এটা সময়ত অসমীয়া ৰাইজৰ স্বাভিমানৰ প্ৰতীক, অসমীয়া ৰাইজৰ অন্যতম আচলতে কোৱা এষাৰি বাক্য যে নামৰূপ সাৰ কাৰখানাৰ অপমৃত্যু হ'ল। ইয়াত এই মুহূৰ্তত তাৰ কৰ্মচাৰীসকলৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। যিসকলে কৰি গ'ল আৰু যিসকলে কৰি আছে তেওঁলোকে কি কয়, কি ক'ব বিচাৰিব, কিমান এই বিষয়টো লৈ পেলাই আচলতে চিৰিয়াছ বুলি ভাবে কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰ। ইতিমধ্যে তৃতীয় গোটটো মৃতপ্ৰায় অৱস্থা চলিছে। এতিয়া নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই 2006 চনৰ পৰা নামৰূপবাসী ৰাইজৰ লগত অবিৰতভাৱে সংগ্ৰাম কৰি আছে। কিন্তু আমি নামৰূপ সাৰ কাৰখানা চটুকু স্থাপনৰ ক্ষেত্ৰত ইমান দিন আমি দাবী জনাই আছোঁ, কিন্তু আজিলৈ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক এই ক্ষেত্ৰত একো দায়িত্ব লোৱা নাই। কেতিয়াবা যেতিয়া ভাষণ দি যায় কোনোবা মন্ত্ৰী আহি পেলাই যে অহা কেইদিনমানৰ পিছত হ'ব, সেইকেইদিন বৰ ভাল লাগি থাকে মনটো। ভাল লাগিলেও কিন্তু তেওঁলোকে নিজৰ মুনাফা লোভৰ ক্ষেত্ৰত তেওঁলোকে এইদৰে ভাষণ দি যায়। কিন্তু অতি দুখৰ বিষয়, তেওঁলোকে অকল ৰাজনীতিক মেপাকত আবদ্ধ কৰিয়ে তেওঁলোকে এই ভাষণবোৰ দি যায়। মানে ৰাজনীতি, অকল ৰাজনীতিটোৱে হৈছে। আশা কৰিছে নাই কেতিয়াবা ৰাজনীতিৰ এই মেৰপাকটোৰ পৰা ওলাব বুলি? আশা কৰিছোঁ, আমি সদায় আশাবাদী। নামৰূপ সাৰ কাৰখানা অবিহনে নামৰূপ অন্ধকাৰ, এই ক্ষেত্ৰত অন্ধকাৰ। মই এগৰাকী মহিলাৰ ওচৰলৈ যাব বিচাৰিছোঁ। বাইদেউ, কি হ'ব যদি এনেধৰণৰ হয়? কিমান ভয় খাইছে আপোনালোকে আৰু কি আহ্বান জনাব? মই বিচাৰিছোঁ ইয়াৰ পৰা আজি আহ্বান হওক। আজি আমি বহুত ভয় খাইছোঁ। এছিয়াৰ ভিতৰত ডিব্ৰুগড় জিলাৰ যিটো অনুষ্ঠান, সহস্ৰজনে বহু বাহিৰৰ পৰা আহি ইয়াত কাম কৰি আছে। লগতে আমাৰ নিবনুৱা ল'ৰাসকলো ইয়াত জড়িত হৈ আছে, ব্যৱসায় বাণিজ্যৰ লগতে জড়িত হৈ আছে। গতিকে আমি খুব ভয় খাইছোঁ। আমি আহ্বান জনাম এই আজিৰ মঞ্চৰ পৰাই যে আগন্তুক সময়ত কোনো পিকুলীয়া ৰাজনীতি নকৰি তেওঁলোকৰ অসমৰ স্বাৰ্থত, ভৱিষ্যত আমাৰ প্ৰজন্মৰ স্বাৰ্থত তেওঁলোকে এই নামৰূপ সাৰ কাৰখানাটো চতুৰ্থ গোট স্থাপনৰ লগতে কাৰখানাটোৰ উত্তৰ তেওঁলোকে যে গুৰুত্ব দিয়ে, আমি দিল্লী আৰু দিছপুৰলৈ একান্তভাৱে তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে আহ্বান নামৰূপৰ মহিলাসকলৰ হৈ বিশেষভাৱে নাৰীসকলেও কৈছে এটা গোট, দ্বিতীয় গোটটো প্ৰায় 45+, এটা তৃতীয় গোটটো যাৰ আয়ুস মাত্ৰ 25 থাকিব লাগে, সেই গোটটো প্ৰায় 33 বছৰ পাৰ হ'ল। অৰ্থাৎ দুয়োটাৰে আয়ুস এদায়। অক্সিজেন লৈ পেলাই তৃতীয় গোটটো যেনে তেনে জীয়াই আছে। এই ক্ষেত্ৰত যিসকলে নামৰূপ সাৰ কাৰখানাৰ যিটো পৃষ্ঠা, এই পৃষ্ঠাটোত স্কুল, ব্যৱসায়, বেংক, এই সকলোবিলাক জড়িত আছে। বিদ্যালয়খনত পঢ়ি যোৱা ষ্টুডেণ্টৰ মুখৰ পৰা জানিব বিচাৰিম, তোমালোকে কি ক'ব বিচাৰিবা? কিমান তোমালোকে আজি আচলতে ৰাজনীতি কৰা হয় সমাজৰ সেৱাৰ বাবে, আৰু সমাজৰ পৃষ্ঠাতে এটা স্তম্ভৰ দৰে জিলিকি থকা অনুষ্ঠান হৈছে নামৰূপ সাৰ কাৰখানা। সাৰ কাৰখানা এটা কথাই শুনি আছোঁ, চতুৰ্থ গোটটো কেতিয়াকৈ হ'ব, কি ক'বা? হয়, মই ক'ব বিচাৰিছোঁ আজি প্ৰাগ নিউজৰ চেনেলৰ পৰা ক'ব বিচাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী জীৱনক লৈ আৰু খেল ধেমালি কৰা বন্ধ কৰক। মই যিহেতু ইয়াত প্ৰাক্তন ছাত্ৰী, গতিকে ইয়াত নামৰূপ কাৰখানাৰ লগতে বহুতো বিদ্যালয় জড়িত হৈ আছে। তো তাতো বহুত ছাত্ৰ ছাত্ৰী, হাজাৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে। সেইদিনা কাগজ কলৰ দৰে ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ ৰাস্তাত ওলাই কান্দিব লগা হৈছিল, ঠিক তেনেদৰে আৰু কেইদিনমান হ'লে আমাৰ নামৰূপতো তেনেকুৱা অৱস্থা হ'বহি। যাতে তেনেকুৱা অৱস্থা নহয় তাকে মই আহ্বান জনাব বিচাৰিছোঁ দিল্লী কেবিনেটক। এতিয়াতো 2006 চনৰ পৰা এইবিলাক চলি আছে। তেওঁ পৰা হ'লে তেওঁ বহুত আগতে কৰিব পাৰে, কিন্তু তেখেতে চেষ্টা কৰিও তেখেতে কৰিব পৰা নাই। কিন্তু আৰু কিমান দিন কৰিব তেখেতে এনেকুৱা? আহ্বান জনাইছে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এবাৰ ষ্ট্ৰংলি ইনিচিয়েটিভ লওক। মোৰ লগত নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ কৰ্মচাৰীসকল আছে। আপুনি নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ ফালৰ পৰা কি বিচাৰিব? এই অনুষ্ঠানটো এনেকৈ মৰি যাব, ৰাজনীতি মেৰপাকত সোমাই সদায় ললিপপ হৈ থাকিব, নে এই অনুষ্ঠানটো সঁচাকৈ পাম? আমি এইটোকে কওঁ যে প্ৰথমতে যিবিলাকে ইয়াত আন্দোলন কৰিছিলে সেইবিলাকেই এতিয়া ৰাজনীতিক নেতা হ'লগৈ। তেওঁলোকে কিন্তু এই
সাৰ কাৰখানাটোৰ কাৰণে আন্দোলন কৰিছিলে এটা সময়ত, এতিয়া গৈ চব পাহৰি গ'ল। আমি ভাবোঁ যে তেওঁলোকে নিজৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব। তেওঁলোকৰো বেছি দিন নাথাকে এনেকৈ ৰাজনীতিবিদসকল, 5 বছৰীয়াহে। গতিকে কৰ্মচাৰীবিলাক সদায় থাকিব। গতিকে তেওঁলোকে এটাই আমি অনুৰোধ কৰিছোঁ, বিশেষকৈ এই উদ্যোগ এটা বচাই থ'বৰ কাৰণে ৰাজ্যখনত ৰাজ্য চৰকাৰে মেইন বেছি দায়িত্ব আছে। গুৰুত্বপূৰ্ণ ৰাজ্য চৰকাৰে মূল। আমি বিৰতিলৈ যাব বিচাৰিম। বিৰতিৰ পিছত শেষৰটো পৃষ্ঠা আমি আঁচুৰিম আৰু আজিৰ এটাই বাৰ্তা আমি আচলতে দিব বিচাৰিছোঁ নামৰূপীয়া সকলো ৰাইজক লগত লৈ, ডিব্ৰুগড়বাসীক লগত লৈ, আপোনালোকে চতুৰ্থ গোটটো আপোনালোকে সঁচাকৈ দিয়ক। বিৰতি যাব বিচাৰিছোঁ। বিৰতিৰ পিছত আমি শেষৰটো পৃষ্ঠালৈ আহিম, আকৌ আহিম উভতি শেষৰ কথাখিনি পাতিবলৈ। বিৰতিৰ পিছত আপোনালোকক আমি শেষৰ অংশলৈ স্বাগতম জনাইছোঁ। আজিৰ যুৱকণ্ঠ নামৰূপৰ পৰা এটাই প্ৰচেষ্টা প্ৰাগ নিউজৰ পৰিয়ালৰ। নামৰূপৰ চতুৰ্থ গোটটো কেতিয়াকৈ স্থাপন হ'ব তাৰ এটা টাইম বাউণ্ড হ'ব লাগে যে আমুক তাৰিখৰ পৰা হ'ব, আৰু এই কথাটো দিল্লীয়ে ক'ব লাগে আৰু দিল্লীৰ পৰা বাৰ্তাটো আনিব লাগে। দিছপুৰত ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সাংঘাতিক ভূমিকা আছে এই গোটেই কথাটোত। মই আৰু যিসকল আছে তেওঁলোকৰ পৰা চমুকৈ আমি শেষৰ কথাখিনি জানিব বিচাৰিম। কি ক'ব বিচাৰিবা? হয়, আমি 1.5 দশক ধৰি আন্দোলন কৰি আহিলোঁ, কিন্তু আমি আজিলৈকে ৰাজনীতিৰ টোপ দেখিলোঁ। কিন্তু আমি নাও শাখাখানা চতুৰ্থ গোটৰ ক্ষেত্ৰত, কিন্তু নাও শাখাখানা চতুৰ্থ গোটৰ ক্ষেত্ৰত চৰকাৰে আজিলৈকে পদক্ষেপ হাতত নল'লে। এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ আৰু এটাই কথা কৈছোঁ, 2021 চনত কিন্তু আপোনালোকে নিশ্চয় প্ৰত্যুত্তৰ পাব। আমাৰ নাও শাখাখানা চতুৰ্থ গোট অতি সোনকালে নাও শাখাখানা চতুৰ্থ গোট নাও স্থাপন কৰক। কিন্তু 2021 চনত কিন্তু চৰকাৰ আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। 2021 চনত আকৌ এইটোৱে হ'ব নেকি? দিম বুলি আকৌ ললিপপ দিব নেকি? এইটোতো হ'বই আৰু মঞ্চত। এতিয়া আমি দিল্লী আৰু দিছপুৰ চৰকাৰক এটাই আহ্বান জনাইছোঁ যে প্ৰতিশ্ৰুতি বন্ধ কৰি কাৰ্যকৰী কৰক। এটা শাৰী কল্প যদি ক'ব পাৰা, কি ক'ব বিচাৰিবা? হয়, এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত নামৰূপ ভাৰ কাৰখানা চতুৰ্থ গোট অবিহনে নামৰূপ অন্ধকাৰ। বৰ্তমান সময়ত নামৰূপ ভাৰ কাৰখানা মৃত্যুমুখলৈ গতি কৰিছে আৰু যিহেতু নামৰূপ ভাৰ কাৰখানা যদি নাথাকে, নামৰূপৰ যি মেৰুদণ্ড, সেই মেৰুদণ্ডডাল ভাঙি পৰিব, নিশেষ হৈ যাব। কোনোবাই যদি তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব আহে নামৰূপ ভাৰ কাৰখানাক লৈ, তেতিয়াহ'লে আমি বাধা দিম নামৰূপবাসী ৰাইজে। খুব গুৰুত্বপূৰ্ণ কথা কৈছে, টেকনিকেল কথা। প্ৰথম উৎপাদন কিমান হৈছিল আচলতে? ভাল দিনত উৎপাদন কিমান হৈছিল? চৰকাৰে আজি তাৰিখত এটা কথা কওক, ইয়াত মাৰ্কেট নাই নে, গেছ নাই নে, ইয়াত মানে উদ্যোগটো স্থাপন কৰিবলৈ অন্যান্য কি অসুবিধা আছে, এই কথাখিনি চৰকাৰে স্পষ্টকৈ ক'ব লাগে। যদি নহয় তেখেতসকলে একদম হেৰি কৰি পেলাই এইটো স্থাপন কৰাৰ ব্যৱস্থা কৰক। এইটো ৰাইজৰ প্ৰশ্ন বুলি ধৰোঁ। আৰু 2 নম্বৰতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই উদ্যোগটো ইতিমধ্যে বন্ধ হ'বলৈ গৈছে। ইয়াত এটা আংশিকভাৱে এটা পুনৰ নিৰ্মাণৰ এটা আঁচনি এখন কিন্তু অতি এটা প্ৰয়োজন। মানে এতিয়া মিনি এইটো দৰকাৰ কেন্দ্ৰীয় চৰকাৰে লওক, নহ'লে চতুৰ্থ গোট হ'বলৈ 5 বছৰ লাগিব। যদি আজি তাৰিখতো সিদ্ধান্ত হয় 5 বছৰ উদ্যোগটো চলিবলৈ চৰকাৰে পইচা নিদিয়ে। আপোনাৰ মতে কেইদিন চলিব আৰু এইটো উদ্যোগ? নাই, এইবছৰ প্ৰায় একদম শেষ অৱস্থাত আহি গৈছে। নামৰূপ সাৰ কাৰখানা এই বছৰ শেষ অৱস্থালৈ যাত্ৰা কৰিছে। এষাৰী বাক্য, যদি নামৰূপ সাৰ কাৰখানা নহয়, নামৰূপ আকৌ কলীয়াপানী হ'ব। গতিকে আমি কলীয়াপানী হ'ব নিদিওঁ আৰু নামৰূপবাসীয়ে ইয়াৰ কাৰণে তীব্ৰ আন্দোলন কৰি থাকিব। আমি একেবাৰে শেষৰ মন্তব্যটো ল'ব বিচাৰিছোঁ যে শেষত ইয়াৰ পৰা কি বাৰ্তা যাব লাগে? আকৌ 2021 ৰাজনীতি হ'ব নেকি? কি হ'ব? ৰাজনীতি চলিব নেকি? না, একদম স্পষ্ট কথা, ৰাজনীতি বন্ধ কৰিব লাগে। ইয়াত একদম ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে। যেতিয়া একদম কুলিৰ নিচিনাকৈ আহি তেওঁলোকে বতৰত মাতে, এইটো বন্ধ কৰিব লাগে। আৰু যি তেওঁলোকৰ RCFৰ কথা কোৱা হৈছে, RCFৰ কথা তেওঁলোকৰ যিটো এনুৱেল ৰিপৰ্ট ফাৰ্টিলাইজাৰ মিনিষ্ট্ৰী, তাত স্পষ্ট ভাষাত লিখা আছে 52% শ্বেয়াৰ RCFে ল'ব। তাৰ পিছতো আকৌ নতুন বিনিয়োগৰ কথা কৈ থকাটো এইটো কোন ফালৰ পৰা আজি গ্ৰহণযোগ্য কথা? সেই কথা আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ। আৰু এষাৰ কথা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ, তেওঁ যদি ইয়াত দায়িত্ব ল'ব নোৱাৰে তেনেহ'লে অসমৰ কোনজন ৰাজনীতিবিদে দায়িত্ব ল'ব পাৰে? তেওঁ নামৰূপত যেতিয়া তেওঁৰ হাংগু পাংগুসকলে আমাৰ যিটো নামঘৰ আছে তেওঁৰ হৈ যেতিয়া নাম প্ৰসংগত শৰাই দিয়েহি, আমাৰ নামৰূপৰ ৰাইজ উঠি পৰি গৈ তেওঁৰ হৈ তেওঁক আশীৰ্বাদ দিয়েগৈ। আৰু আজি সেই সৰ্বানন্দ সোণোৱাল নিমাত। গতিকে আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ, সোণোৱাল ডাঙৰীয়া, আমি নামৰূপবাসী জীয়াই আছোঁ। এদিন আপোনাৰ ভালৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলোঁ। আজি আপুনি আমাৰ চকুলো আপুনি দেখক, আমাৰ কথাখিনি আজি আপুনি শুনক। খুব গুৰুত্বপূৰ্ণ কথা আমি বিদায় ল'ব বিচাৰিছোঁ প্ৰত্যাশা ভৰা এটা আচলতে পৰিৱেশৰ মাজেৰে। আমি আশা কৰিছোঁ চতুৰ্থ গোট হ'ব, কিন্তু এয়া ৰাজনীতি নকৰিব। চতুৰ্থ গোটটো দিয়ক, এয়া আচলতে প্ৰাপ্য আৰু এয়া আপোনালোকৰ দায়িত্ব। যুৱকণ্ঠৰ এই বাৰ্তা হয়তো দিছপুৰে আজি শুনিছে, আপোনালোকে শুনিছে। এই বাৰ্তাটো আপোনালোকে দিল্লীলৈ লৈ যাওক। আমি নমস্কাৰ জনাইছোঁ আৰু আজিৰ নামৰূপৰ চোতালৰ পৰা দিয়া এই যুৱকণ্ঠৰ বাৰ্তা আমি ইমানতে সামৰণি পেলাইছোঁ। নমস্কাৰ।